নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 21 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। অখিল গগৈৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰতিবাদ। প্ৰতিবাদত নামি পৰিছে শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী। জিলা আয়ুক্তক অখিল গগৈয়ে কৰা দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। আলোচনাৰ সময়ত আয়ুক্তগৰাকীক দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মূৰত কলা কাপোৰ বান্ধি প্ৰতিবাদ, কৰ্মবিৰতি পালন কৰ্মচাৰীৰ। ডাঙৰ খবৰ জনাইছো, সভা অনুষ্ঠিত কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত কৰ্মচাৰীসকলৰ। 15,000 টকাৰ খেলিমেলিক লৈ আয়ুক্তক দিছিল ধমক অখিল গগৈয়ে। এজন আয়ুক্তক দুৰ্ব্যৱহাৰ ভিডিঅ' ভাইৰেলৰ পাছতে এতিয়া আৰম্ভ হৈছে প্ৰতিক্ৰিয়া। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে কাজিৰঙাৰ ইকোজনৰ বিৰোধিতা। এইবাৰ ৰাইজৰ ৰুখত পৰিছে গৌৰৱ গগৈ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। বিশ্বনাথত গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে জনতা। কাজিৰঙাৰ ECZৰ পৰিসীমা বৃদ্ধিৰ দাবী তুলিছিল গৌৰৱ গগৈয়ে। ECZৰ পৰিসীমা হ্ৰাসৰ বিৰোধিতাৰ পাছতে ৰাইজৰ ক্ষোভ। কংগ্ৰেছৰ বাবেই উত্তৰ অসমত বহু লোক বিপদত পৰাৰ অভিযোগ উত্থাপন হৈছে। ব্ৰহ্মপুত্ৰক কাজিৰঙাৰ ষষ্ঠ সংযোজনত চামিল কৰিছিল কংগ্ৰেছে। ব্ৰহ্মপুত্ৰক কাজিৰঙাৰ ষষ্ঠ সংযোজনত চামিল কৰিছিল কংগ্ৰেছে। তেতিয়াৰ পৰা ব্ৰহ্মপুত্ৰত মাছ মৰাৰ পৰা বঞ্চিত হৈছে মাছমৰীয়া। ECZক চৰকাৰৰ সিদ্ধান্তক আদৰণি নৈপৰীয়া ৰাইজৰ। গৌৰৱ গগৈ মুৰ্দাবাদ, কংগ্ৰেছ মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই গৌৰৱ গগৈৰ পুতলিকা পৰ্যন্ত দাহ কৰা হৈছে। অসমৰ মাটি, অসমৰ পানীৰ বিষয়ে গৌৰৱ গগৈৰ জ্ঞান নাই বুলিও সমালোচনা কৰা হৈছে। বিশ্বনাথত গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাজপথত জনতা। পৰৱৰ্তী খবৰ, এক দৃশ্য দেখি আপুনি আচৰিত হ'ব। এগৰাকী অটো চালক, সেইগৰাকী অটো চালকৰ ঘৰত টকাৰ পাহাৰ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। অটো চালকৰ ঘৰত এইদৰে উদ্ধাৰ হৈছে 3 কোটি টকাৰ নগদ ধন। এফালৰ পৰা টকা গণি গণি ভাগৰি পৰিছে অভিযানকাৰী দল। এটা ডাঙৰ খবৰ। দৃশ্য দেখিলে আপোনাৰ চকু কপালত উঠিব। এগৰাকী অটো চালক আৰু অটো চালকৰ ঘৰত এইদৰে টকাৰ উজান বৈছে, টকাৰ পাহাৰ দেখিবলৈ পোৱা গৈছে। টকাৰ মেচিনেৰে টকা গণি গণি শেষ কৰিব নোৱাৰা পৰিৱেশ। মধ্যপ্ৰদেশৰ সাগৰত অটো চালকৰ ঘৰত এইদৰে অভিযান আৰু লোকায়ুক্তই SIT গঠন কৰি আৰম্ভ কৰিছে তদন্ত। PWD অভিযন্তাৰ বিৰুদ্ধেও আৰম্ভ হৈছে তদন্ত। বিশাল ধনৰাশি উদ্ধাৰৰ লগে লগেই নাম খাঙুৰ খাইছে বিভিন্নজনৰ। অটো চালকৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে 3 কোটি টকাৰ নগদ ধন আৰু তাৰ পাছতেই টকা গণি গণি এইদৰে ভাগৰি পৰিছে অভিযানকাৰী দল। আগবাঢ়িছো পৰৱৰ্তী খবৰ। যোৰাবাটত আবদ্ধ হৈ পৰিছে শ শ যান বাহন। এবাৰ মেঘালয়ৰ বিৰুদ্ধে পুনৰ অৰ্থনৈতিক অৱৰোধ আৰম্ভ হৈছে। এটা ব্ৰেকিং নিউজ। যোৰাবাটৰ মেঘালয় অভিমুখী শ শ যান বাহন এতিয়া আবদ্ধ হৈ পৰিছে। মেঘালয়ৰ বিৰুদ্ধে আৰম্ভ হৈছে অৰ্থনৈতিক অৱৰোধ। গুৰুত্বপূৰ্ণ খবৰ। অসম চালক সন্থাই আৰম্ভ কৰিছে ইখনৰ পাছত সিখন বাহন। যোৰাবাট শ্বিলং অভিমুখী পথ আবদ্ধ প্ৰতিবাদকাৰীৰ। মেঘালয়লৈ চিলিণ্ডাৰ কঢ়িয়াই নিয়া বাহন চলাচলত বাধা আৰোপ কৰা হৈছে। আবদ্ধ হৈ পৰিছে মেঘালয়লৈ চিলিণ্ডাৰ কঢ়িওৱা বাহন। গুৰুত্বপূৰ্ণ খবৰ। যোৰাবাটত মেঘালয় অভিমুখী শ শ বাহন এইদৰে আবদ্ধ কৰি ৰখা হৈছে। ইফালে যোৰাবাটৰ প্ৰতিবাদস্থলীত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰতিবাদস্থলীত সুৰাপান ব্যক্তিৰ আৰু সুৰাপান কৰা ব্যক্তিক প্ৰতিবাদস্থলীৰ পৰা উঠাই লৈ গ'ল আৰক্ষীয়ে। ডাঙৰ খবৰ জনাইছো, সুৰাপান কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছিল। যোৰাবাট আৰক্ষীয়ে কৰিছে আটক। বিগ নিউজ এই মুহূৰ্তত জনাইছো, যোৰাবাটৰ প্ৰতিবাদস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৰাবাটৰ প্ৰতিবাদস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। সুৰাপান কৰা ব্যক্তিক আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে।
ইফালে প্ৰতিবাদস্থলী পাৰ হ'বলৈ আহি বিপদত পৰিছে মেঘালয় আৰক্ষী। এটা ব্ৰেকিং নিউজ জনাইছোঁ, প্ৰতিবাদস্থলী পাৰ হ'বলৈ আহি বিপদত পৰিছে মেঘালয় আৰক্ষী। প্ৰতিবাদস্থলীৰ মাজেৰে পাৰ হৈ যাবলৈ লৈতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছোঁ, প্ৰতিবাদকাৰীয়ে উভতাই পঠালে মেঘালয় আৰক্ষীৰ বাহন। মেঘালয় পুলিচ গো বেক, মেঘালয় পুলিচ হাই হাই ধ্বনি দিয়া হৈছে। জয়ায়ুখন ধ্বনিৰে উত্তাল হৈ পৰিছে প্ৰতিবাদস্থলী। প্ৰতিবাদস্থলী পাৰ হ'বলৈ আহি বিপদত পৰিছে মেঘালয় আৰক্ষী। প্ৰতিবাদস্থলীৰ মাজেৰে পাৰ হৈ যাবলৈ লৈতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। পৰৱৰ্তী খবৰ, অসমৰ পৰা মেঘালয়লৈ নাযায় ইন্ধন। উত্তপ্ত পৰিস্থিতিৰ মাজেৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, অসমৰ পৰা মেঘালয়লৈ বন্ধ কৰা হৈছে ইন্ধন সৰবৰাহ। অনিৰ্দিষ্টকাললৈ মেঘালয়লৈ যোৱা ইন্ধনৰ টেংকাৰ বন্ধ কৰা হৈছে। গুৰুত্বপূৰ্ণ খবৰ, পেট্ৰলিয়াম মজদুৰ ইউনিয়নে ঘোষণা কৰিছে এই বন্ধৰ। প্ৰতিবাদৰ মাজতে সদৌ অসম মজদুৰ ইউনিয়ন সংঘৰ তৰফৰ পৰা ঘোষণা। মহানগৰী বেতকুছিৰ IOCLৰ সন্মুখত তীব্ৰ প্ৰতিবাদ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, মেঘালয়ত সংঘটিত বিক্ষিপ্ত ঘটনাৰ পাছতেই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মেঘালয় চৰকাৰে চালকক সুৰক্ষা নিদিয়ালৈ সিদ্ধান্ত বাহাল ৰাখিব। পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ সভাপতি শ্যাম নেওগৰ ক্ষোভ। অসমৰ পৰা মেঘালয়লৈ বন্ধ কৰা হৈছে ইন্ধন সৰবৰাহ। পৰৱৰ্তী খবৰ, মেঘালয়ৰ বাহন ভাঙিলে প্ৰতিবাদকাৰীয়ে। যোৰাবাটত উত্তপ্ত পৰিস্থিতিৰ মাজতে আন এক অঘটন। যোৰাবাটত পুনৰ উত্তপ্ত পৰিস্থিতি, তাৰ মাজতে এক ডাঙৰ ঘটনা, কিয়নো প্ৰতিবাদকাৰীয়ে ভাঙি পেলাইছে মেঘালয়ৰ বাহন। মেঘালয়ৰ চালকক অশ্লীল ভাষাৰেও গালি গালাজ কৰাৰ তথ্য। এটা ব্ৰেকিং নিউজ, মেঘালয়ৰ পঞ্জীয়ন থকা বাহনৰ চালকক অশ্লীল গালি গালাজ কৰা হৈছে। প্ৰতিবাদকাৰীক গালি দিয়াত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। ক্ষোভিত প্ৰতিবাদকাৰীয়ে ভাঙিছে বাহন, আৰক্ষীয়ে জব্দ কৰিছে বাহনবোৰ। যোৰাবাটত পুনৰ এক উত্তপ্ত পৰিস্থিতি। অন্য এটা খবৰ হৈছে, বাংলাদেশীৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদী ৰেলী। এবাৰ বিজেপি কৰ্মীৰ হত্যাৰ বিচাৰিছে ন্যায়। এটা ব্ৰেকিং নিউজ, বাংলাদেশীৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে শ্ৰীভূমি জিলা। এবাৰ শ্ৰীভূমি জিলা উত্তাল হৈ পৰিছে। পাথাৰকান্দিত বিজেপিয়ে বাহিৰ কৰিছে প্ৰতিবাদী সমদল। এই মুহূৰ্তৰ ডাঙৰ খবৰ, বিজেপিৰ নেতা বিকাশ ধৰৰ হত্যাৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ফাষ্ট ট্ৰেক আদালতত ঘটনাৰ বিচাৰ কৰাৰ দাবী প্ৰতিবাদকাৰীৰ। এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছোঁ, বাংলাদেশী গো বেক ধ্বনিৰে বিজেপিয়ে কঁপাই গৈছে ৰাজপথ। কংগ্ৰেছ নেতা হাফিজ বছিৰ আহমেদকো গ্ৰেপ্তাৰৰ দাবী জনোৱা হৈছে। বাংলাদেশীৰ বিৰুদ্ধে সৰব হৈ পৰা মন্ত্ৰী কৃষ্ণেন্দু পালক উভতি ধৰিছিল হাফিজ বছিৰে। অসমত থকা সকলো বহিৰাগতই বাংলাদেশী বুলি কৈছিল কৃষ্ণেন্দু পালে আৰু অভিযোগ তুলিছিল বিকাশ ধৰ হত্যাৰ আঁৰত বাংলাদেশী জড়িত থকাৰ। এই অভিযোগ উত্থাপন কৰিছিল। কৃষ্ণেন্দু পালৰ কেইবাটাও বিস্ফোৰক অভিযোগৰ পাছতেই উভতি ধৰিছিল হাফিজ বছিৰে। বাংলাদেশীৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে শ্ৰীভূমি জিলা। আন এটা আছে, সাৱধানত থাকক, সতৰ্কতা থাকক ৰাজ্যবাসী, কিয়নো ৰাজ্যত আগন্তুক 5 দিনলৈ বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা। এই মুহূৰ্তত ৱেডাৰ আপডেট জনাইছোঁ, আগন্তুক 5 দিনলৈ ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰিব। ইতিমধ্যে বতৰক লৈ হাই এলাৰ্ট জাৰি কৰিছে। অসমৰ লগতে উত্তৰ পূবত বতাহ বৰষুণৰ আশংকা প্ৰকাশ কৰা হৈছে। এটা ব্ৰেকিং নিউজ, ৰাজ্যৰ 22খন জিলাত প্ৰতিকূল বতৰৰ সম্ভাৱনা। কিছু কিছু স্থানত ইতিমধ্যে বিজুলী ঢেৰেকণি বজ্ৰপাতৰো আশংকা প্ৰকাশ কৰা হৈছে। বতাহ বৰষুণক লৈ এলাৰ্ট জাৰি কৰিছে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক 5 দিনলৈ ৰাজ্যত হাই এলাৰ্ট জাৰি কৰা হৈছে। অসমৰ লগতে উত্তৰ পূবতো বতাহ বৰষুণৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰটো হৈছে, পাকিস্তানৰ দখলত থকা কাশ্মীৰ অৰ্থাৎ পিঅ'কেক দিনক দিনে বৃদ্ধি পাইছে। পাক চৰকাৰ আৰু সামৰিক বাহিনীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ। পাক সেনাৰ কাৰ্যকলাপৰ বিৰুদ্ধে এবাৰ পোনপটীয়াকৈ ৰাজপথলৈ ওলাই আহিছে স্থানীয় জনসাধাৰণ।
পৰৱৰ্তী খবৰ, বিজেপিৰ গুণ্ডাগিৰি সমগ্ৰ দেশে আজি দেখিলে আৰু কি নীৰৱ দৰ্শক হৈ থাকিল। আমাৰ স্বেচ্ছাসেৱকৰ হাত ভাঙি দিয়া হৈছে, আমাৰ বাহনত শিলাবৰ্ষণ কৰা হৈছে। বিজেপি নেতা মদন দিলৱাৰৰ নিৰ্দেশত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। মন্তব্য বিজেপিৰ মুখপাত্ৰ আশুতোষ ৰংকাৰ। ৰাজস্থানৰ জয়পুৰত বিজেপিৰ মুখপাত্ৰ আশুতোষ ৰংকাক খেদি প্ৰহাৰ কৰা হৈছে। অসমৰ সন্তান জন্ম দিব পৰা সক্ষমতা থকা মহিলাৰ সন্তান জন্মৰ হাৰ কমি গৈছে, যাৰ বাবে চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস হৈছে। ক শ্ৰেণীত 25,000 শিক্ষাৰ্থী হ্ৰাস হোৱাৰ বিপৰীতে নিম্ন প্ৰাথমিক বিদ্যালয়ত 15,000 শিক্ষাৰ্থী হ্ৰাস পাইছে, মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰমেশ পেগুৱে। পৰৱৰ্তী খবৰটো হৈছে, যিমান গাড়ী ভাঙিছে বনাই দিব লাগিব, প্ৰতিগৰাকী ব্যক্তিক 2 লাখকৈ টকা দিব লাগিব। শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী থকা ঠাইতে যদি এনে হয় তেন্তে এইখন চৰকাৰৰ পৰা আমি কি আশা কৰিব পাৰি? শ্বিলঙৰ সেইকেইটা সংগঠনৰ মানুহ নহয়, সেইকেইটা দানৱ হয়। যোৰাবাটত কেব চালকৰ প্ৰতিবাদত অংশ লয় মেঘালয়ৰ বিৰুদ্ধে গড়জ্যোতিল অসমীয়া যুৱ মঞ্চৰ নেতা আকাশ শইকীয়া। পৰৱৰ্তী খবৰ, যোৰাবাটত প্ৰতিবাদী চালকৰ হুংকাৰ, 1 কেজি পিঁয়াজত এতিয়া 65 টকা হ'লগৈ। এটা দিনতে ঔকাত দেখুৱাই দিলো, পৰ্যটকে চাবলৈ যোৱা পানী খাই জীয়াই থাকিব লাগিব সিহঁত। যোৰাবাটত প্ৰতিবাদী চালকে এইদৰে হুংকাৰ দিছে। ইফালে উত্তাল প্ৰতিবাদৰ মাজতেই সদৌ অসম মজদুৰ ইউনিয়ন সংঘৰ তৰফৰ পৰা ঘোষণা, অসমৰ পৰা মেঘালয়লৈ যাবলৈ দিয়া নহ'ব কোনো তেলৰ টেংকাৰ। মেঘালয়লৈ বন্ধ হ'ব অসমৰ পৰা ইন্ধন সৰবৰাহ, অনিৰ্দিষ্ট কাললৈ বন্ধ মেঘালয়লৈ যোৱা টেংকাৰ। মেঘালয়ৰ বিৰুদ্ধে অধিক ক্ষোভিত খৰব হৈ পৰিছে প্ৰতিবাদকাৰী। উত্তাল প্ৰতিবাদৰ মাজতেই এই ঘোষণা সদৌ অসম মজদুৰ ইউনিয়ন সংঘৰ। পৰৱৰ্তী খবৰটো হৈছে, নাগৰিকত্বৰ 3য় সংশোধনী বিধি কাৰ্যকৰী, অসমকে ধৰি কোন কোন ৰাজ্যত বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ হিন্দুৱে লাভ কৰিব নাগৰিকত্ব। নাগৰিকত্ব সংক্ৰান্তীয় আবেদন প্ৰক্ৰিয়াত এইবাৰ পৰিৱৰ্তন আনিলে কেন্দ্ৰই। 19 আগষ্ট 2026 গেজেট বিজ্ঞপ্তি প্ৰকাশ কৰি দ্য চিটিজেনশ্বিপ ৰুলছ 2026 কাৰ্যকৰী কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। ক'ত প্ৰযোজ্য হ'ব নতুন নিয়ম প্ৰযোজ্য হ'ব গুজৰাট, ৰাজস্থান, পঞ্জাৱ, পশ্চিমবংগ, অসমৰ উপজাতি এলেকা আৰু ত্ৰিপুৰাৰ উপজাতি এলেকাত। ইয়াৰোপৰি জম্মু কাশ্মীৰ আৰু লাডাখতো এই বিধি কাৰ্যকৰী কৰা হ'ব। পূৰ্বে যি ক্ষমতা এম্পাৱাৰ্ড কমিটি আৰু ডেজিগনেটেড অফিচাৰসকলৰ হাতত আছিল, সেয়া এতিয়া সংশ্লিষ্ট জিলা শাসকসকলৰ হাতত দিয়া হৈছে। ইতিমধ্যে বিভিন্ন কমিটিৰ ওচৰত জমা থকা আবেদনো সংশ্লিষ্ট জিলা শাসকসকলৰ হাতলৈ হস্তান্তৰ কৰা হ'ব। আবেদনসমূহ অনলাইন প্ৰক্ৰিয়াকৰণৰ উপৰিও নথি পৰীক্ষা, প্ৰয়োজনীয় তদন্ত আৰু নাগৰিকত্বৰ শপত গ্ৰহণৰ বিষয়টো জিলা শাসকৰ তত্বাৱধানত হ'ব। পৰৱৰ্তী খবৰ, মণিপুৰত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। NRCৰ দাবীত 48 ঘণ্টীয়া বন্ধ, 23 আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল কলেজ। বিগ নিউজ এই মুহূৰ্তত জনাইছো, 2027 চনৰ লোকপিয়লৰ পূৰ্বে ৰাজ্যখনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বা NRC ৰূপায়ণৰ দাবীত মণিপুৰত পুনৰ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। ৰাজ্যখনত চলি থকা প্ৰতিবাদ আৰু অৱনতি ঘটা আইন শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰ চৰকাৰে 20 আগষ্টৰ পৰা 23 আগষ্টলৈ ৰাজ্যৰ সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে। কেম্পেইন ফৰ জাষ্ট এণ্ড ফেয়াৰ লিমিটেশ্যন নামৰ এটা সংগঠনে লোকপিয়লৰ আগতে NRC প্ৰস্তুত কৰাৰ দাবীত 48 ঘণ্টীয়া ৰাজ্যজোৰা বন্ধৰ আহ্বান জনোৱাৰ পিছতেই প্ৰশাসনে এই
নিৰাপত্তামূলক সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰী নিৰ্দেশনা অনুসৰি এই সময়ছোৱাত ৰাজ্যৰ শিক্ষা বোৰ্ড আৰু CBSEৰ অন্তৰ্গত সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু উচ্চ শিক্ষানুষ্ঠানসমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব। কেৱল নিৰ্দিষ্ট কোনো এলেকাত নহয়, বৰঞ্চ সমগ্ৰ ৰাজ্যজুৰি এই নিৰ্দেশনা প্ৰযোজ্য হ'ব বুলিও চৰকাৰে জানিবলৈ দিছে। চৰকাৰৰ এই সাময়িক বন্ধৰ নিৰ্দেশৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ নিয়মীয়া পাঠদানত যথেষ্ট প্ৰভাৱ পৰিছে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। আহি পৰিছে এতিয়া বাম্পাৰ অফাৰ। ছ'চিয়েল মিডিয়াত 1 লাখ ভিউ আনক আৰু চৰকাৰৰ পৰা লাভ কৰক 10,000 টকা। ছ'চিয়েল মিডিয়াত ভিডিঅ' বা অন্যান্য কণ্টেণ্ট তৈয়াৰ কৰা ইনফ্লুৱেঞ্চাৰৰ বাবে বিহাৰ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকত বিহাৰ ছ'চিয়েল মিডিয়া আৰু অন্যান্য অনলাইন মিডিয়া নিয়ম 2026ত অনুমোদন জনোৱা হৈছে। এই সংশোধনী মূল উদ্দেশ্য হৈছে চৰকাৰী আঁচনি আৰু জনকল্যাণমূলক কাৰ্যসূচীৰ প্ৰচাৰত ছ'চিয়েল মিডিয়া, ৱেব পৰ্টেল আৰু অন্যান্য অনলাইন মাধ্যমক অধিক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰা, য'ত কোৱা হৈছে 1 লাখ ভিউজত সৰ্বাধিক 10,000 টকা। নতুন নিয়ম অনুসৰি চৰকাৰী আঁচনি বা জনকল্যাণমূলক কাৰ্যসূচী সম্পৰ্কীয় অনুমোদিত ছ'চিয়েল মিডিয়া পোষ্ট আৰু ভিডিঅ'ৰ ভিউজৰ ওপৰত ভিত্তি কৰি এই ধন প্ৰদান কৰা হৈছে। প্ৰস্তাৱিত হাৰ অনুসৰি 1 লাখ ভিউজৰ বাবে সৰ্বাধিক 10,000 টকা লাভ কৰিব পাৰে। অৱশ্যে এটা ভিডিঅ' বা কণ্টেণ্টৰ বাবে সৰ্বাধিক 1 লাখ টকাহে পৰিশোধ কৰা হ'ব। অৰ্থাৎ কোনো এটা ভিডিঅ' 10 লাখ বা তাতকৈ অধিক ভিউ লাভ কৰিলেও সেই ভিডিঅ'টোৰ বাবে নিৰ্ধাৰিত সৰ্বোচ্চ সীমা 1 লাখ টকাই থাকিব বুলি কোৱা হৈছে। আৰু 30 দিনৰ ভিউ অতিকৈ গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। কণ্টেণ্টৰ ভিউ গণনা কৰাৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণো কৰা হৈছে। নতুন ব্যৱস্থা অনুসৰি 30 দিনৰ ভিতৰত লাভ কৰা ভিউ পেমেণ্ট গণনাৰ ক্ষেত্ৰত বিবেচনা কৰা হ'ব।